উঠোৱা বহুত কথা কয় কমিউনিষ্টৰ কয় আপোনালোকেও সেইটো লৈ পেলাই আমাক বহু ব্যতিব্যস্ত কৰি আহিছিলে যাৰ কাৰণে তাৰে পৰা মানে পৰিত্ৰাণ পাবলৈ উঠোৱা কথাবোৰ যিবোৰ কয় আপোনালোকে সঁচা বুলি ভাবে আৰু তাকে পৰিত্ৰাণ পোৱাৰ কাৰণে মই এদিন বৰপেটা ৰোড কৈছিলোঁ যে আমি যদি দ্বিতীয় হওঁ যে AGP কৈছে AGP দ্বিতীয় নে তৃতীয় স্থান থাকিব বুলি কৈছিলে আৰু তেতিয়া মই কৈছিলোঁ যে বৰপেটা ৰোডৰ সংবাদ বন্ধুসকলৰ সন্মুখত মই দাও লৈ আহিম দাওখন লৈ আনি তেওঁলোকৰ সন্মুখতে মই হাতখন কাটিম বুলি কৈছিলোঁ আৰু পৰৱৰ্তী সময়তে ফণিদাকৈ সেনেকুৱা কথা এটা সুধিলে যে আপুনি হেনো 2 নম্বৰত থাকিব আৰু তেখেতৰ পৰিত্ৰাণ পোৱাৰ কাৰণে কৈছিলে যদি 2 নম্বৰত থাকোঁ তেতিয়াহ'লে ৰঞ্জিত দাসে যদি হাত এখন কাটিবই গতিকে মই যিহেতু কেণ্ডিডেট তেতিয়াহ'লে মই আত্মজা দিয়াই ভাল গতিকে এই কথাখিনি আমি এইকাৰণে কৈছিলোঁ যিহেতু আমাৰ এই সমষ্টি বাকী ৰাইজৰ ওপৰত অটল বিশ্বাস আছিলে সংবাদ মাধ্যমতো কৈছিলে যে কোনোবা টুলু আহমেদে মানে বহুত ভোট দিব মইতো চিনিয়ে নাপাওঁ যি কি নহওক এইবোৰ ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ বিভ্ৰান্তকৰ কথা কৈ আহিছে কিন্তু ইয়াতে যি পাটাচাৰকুছি সমষ্টিত আমাৰ যি বজালী সমষ্টিত যি CPM-এ যি ভোট পাইছে 10-11,000 ভোট পাইছে এইটো কোনো আশা কৰা নাছিলে আৰু এইটোৰ কাৰণে স্পষ্ট অভিযোগ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই স্পষ্ট অভিযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে ইতিমধ্যে দিছে যে কাৰ কাৰণে এই CPM-ৰ ভোট কাৰণটো য'তে কংগ্ৰেছেও ভোট পালে কংগ্ৰেছে ভোট পোৱাৰ ডাঙৰ কথা নহয় গতিকে কমিউনিষ্টৰ ভোট পালে পাঠশালা অঞ্চলতো পাইছে গতিকে এইটোৰ কাৰণে প্ৰাৰ্থী আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই মোৰ আগত নাম প্ৰকাশ কৰিছে যে কোনে কোনে CPM-ক সহায় কৰিলে আৰু বিশেষকৈ মানে এই ব্যক্তিৰ নাম 2-4টা নাম মোৰ আগত প্ৰকাশ কৰিছিলে মই কৈছোঁ মোৰ আগত মানে কৰি লাভ নাই মুখ্যমন্ত্ৰীৰ সন্মুখতে ক'ব দিছোঁ তেখেতক আৰু অনুৰূপ কথা আমাৰ যিগৰাকী প্ৰভাৰী তত্ত্বাৱধায়ক আছিলে জয়ন্ত বুজবৰুৱা তেখেতৰ অনুৰূপ কথা কৈছিলে আৰু তেখেতক মই কৈছোঁ কি যিহেতু জয়ন্ত মল্ল ইয়াৰে যিহেতু ক্লাষ্টাৰ ইনচাৰ্জ তেখেতক মই অৱগত কৰিব দিছোঁ গতিকে CPM-এ সৰ্বভোগ সমষ্টিত 18,000 ভোট পোৱাটো ডাঙৰ কথা নহয় তাৰ পূৰ্বতো 17-18,000 ভোট পায় তেওঁলোকে তাতকৈ ওপৰত নাপায় যোৱাবাৰ 96,000 ভোট পাইছিলে সেইটো এটা কাৰণ কি আছিল জানে সংখ্যালঘুৰ ভোট পাইছিলে মই পূৰ্বতো কৈছিলোঁ যে 1 লাখতকৈ ওপৰত ভোট বেছি নাপাব বুলি কৈছিলোঁ আৰু সৰ্বভোগ বা ভৱানীপুৰ সমষ্টিত 20,000 তলত থাকিব বুলি মই কৈছিলোঁ গতিকে সেই পূৰ্বানুমান আমাৰ মিলিছে কিন্তু ইয়াতে যিটো 10,000তকৈ অধিক যিটো ভোট পাইছে সেইটো কোনো কাৰণতে কমিউনিষ্টৰ ভোট নহয় গতিকে সেই ভোটটো ক'ৰ পৰা কেনেকুৱাকৈ আহিল এই বিষয় লৈ পেলাই ফণীভূষণ চৌধুৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীক যিটো অভিযোগ দিছে বা দিব মই দিয়া বুলি শুনিছোঁ বা জয়ন্ত বুজবৰুৱা প্ৰভাৰীয়ে যিটো অভিযোগ দিব নিশ্চিত ওপৰত এইটোৰ ওপৰত আগন্তুক দিনত বিচাৰ বিবেচনা কৰিব বুলি কৈছিলে যি বুথৰ সম্পৰ্কত যিসকলৰ ভোট কমিছে যিসকল আমাৰ নেতা বুলি কয় মইতো কাৰ্যকৰ্তা বুলি কওঁ বা যিসকলে মন্ত্ৰী বিধায়ক বা ৰাজ্যিক সমিতিৰ কাৰ্যকৰ্তা বা জিলাৰ কাৰ্যকৰ্তা বা মণ্ডলৰ কাৰ্যকৰ্তা তেওঁলোকৰ যদি বুথত যদি তেওঁলোকে হাৰিছে এতিয়া সংখ্যালঘু ভোট আছে এইটো কথা বেলেগ কিন্তু সংখ্যালঘু ভোট দিয়ে তাৰপিছত যদি হাৰিছে তেতিয়াহ'লে তেওঁলোকে বুথৰ সভাপতি হৈ থকাৰ যোগ্যতা কোনো কাৰণতে নাই কাৰণ কিয় মই যিহেতু মোৰ বুথত 630টা ভোট লৈছিলে তাতে 540তকৈ অধিক ভোট পাইছোঁ অৰ্থাৎ 90%তকৈ অধিক পাইছোঁ আনকি মনোৰঞ্জন তালুকদাৰৰ যিটো বুথ সেই বুথতো আমি হৰুৱাইছোঁ তেখেতক মনোৰঞ্জন তালুকদাৰৰ সৰ্বভোগৰ উত্তৰ গণকাৰীৰ 54 নম্বৰ ভোট 54 নম্বৰ যিটো বুথ তাতে আমি তেওঁতকৈ বহু বেছি ভোট পাইছোঁ প্ৰায় তাতে 70% ভোট পাইছোঁ গতিকে সেইকাৰণে নিজৰ বুথসমূহ আমি শক্তিশালী নিজৰ বুথো কৰি ৰাখিছোঁ বেলেগৰ বুথতো যাতে বেলেগে উঠিব নোৱাৰে তাৰ কাৰণে আমি এইটো কৰিছোঁ আৰু এইটো আমি কৰি আছোঁ মেৰা বুথ সবচে মজবুত যেহেতু যোৰহাট আৰু নগাঁও বাকী এটা চিট বাদ দিলোঁ এই যোৰহাটত মই সেইকাৰণে এই সন্দৰ্ভত মই যিহেতু দলৰ এগৰাকী প্ৰাক্তন সভাপতি দুটাকৈ টাৰ্মৰ আৰু দলৰ এগৰাকী যিহেতু মই কাৰ্যকৰ্তা গতিকে দলৰ বিষয়ে মই সংবাদ মাধ্যমত কোৱাৰ বিপৰীতে মই মজিয়াত এই কথা উত্থাপন কৰিম আৰু এই বিষয়টো নিশ্চিত ওপৰত উত্থাপন কৰিব লাগিব কাৰণ এইটো বহুত এটা চেঞ্চিটিভ বিষয় এটা আমাৰ দলৰ কাৰণে যি সময়ত মই সভাপতি থাকোঁতে 83,000 ভোটত জয়লাভ কৰি আনিছিলোঁ যি সময়ত মই দোকানে কেম্পেইন কৰিছিলোঁ শিৱসাগৰত কেম্পেইন কৰিছিলোঁ যোৰহাটত কেম্পেইন কৰিছিলোঁ প্ৰায় 8খন নে 9খন বজাৰত মানে কেম্পেইন কৰিছিলোঁ গতিকে সেই সময়ত 83,000 ভোটত জয়লাভ কৰাৰ পিছত এইটো যিটো আজি যোৰহাটৰ যিটো বিপৰ্যয় এই বিপৰ্যয়ৰ নিশ্চিত ওপৰত দলৰ মজিয়াত আমি আলোচনা কৰিব লাগিব আৰু দলৰ মজিয়াতে মই কথাখিনি ক'ম বুলি ভাবিছোঁ আমাৰ যি বৰপেটা লোকসভাৰ অন্তৰ্গত যি বজালী সমষ্টি আৰু লগতে যি ভৱানীপুৰ সৰ্বভোগ সমষ্টিত
আমি যি ভোটত আমি জয়লাভ কৰিলোঁ, কাৰণ আমি প্ৰায় 36,000 ভোটত জয়লাভ কৰিছোঁ, 43,000 ভোটত জয়লাভ কৰিছোঁ আমাৰ এই বজালী সমষ্টি, আৰু 37,000 ভোটত আমি জয়লাভ কৰিছোঁ আমি ভবানীপুৰ সৰ্বভোগ সমষ্টি। আৰু তাৰ কাৰণে এই দুইটা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু UPPLৰ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই সমষ্টিৰ বাকী ৰাইজ, গজালি সমষ্টিবাসী ৰাইজ, ভবানীপুৰ সৰ্বভোগ সমষ্টিবাসী ৰাইজক মই ভক্তিভৰা সেৱা জনাইছোঁ। তেওঁলোকে পূৰ্বৰ দৰে যি গৰিমা, এই গৰিমা অটুট ৰাখিছে। কাৰণ কিয়, যিহেতু সৰভোগ বুলি ক'লে বা পাটাচাৰকুছি বুলি ক'লে 2011 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টী ইয়াতে প্ৰতিষ্ঠা হৈছিলে। আৰু এইবাৰ এই বিজয়ত আমাৰ দল লগতে ৰাইজৰ লগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে এই লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ মন্ত্ৰী, বিধায়ক আৰু লগতে ক্লাষ্টাৰ ইনচাৰ্জ জয়ন্ত মল্ল বৰুৱাকে আদি কৰি বাকী অন্য অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, UPPL দলৰ সভাপতি প্ৰমোদ বৰা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ বিভিন্ন সময়ত আমাৰ এই সমষ্টিটোত আহি যি দিহা পৰামৰ্শৰ লগতে তেওঁলোকে যি সহায় সহযোগ কৰিলে তাকে ধন্যবাদ জনাইছোঁ। আমাৰ যি পূৰ্বৰ যি পাটাচাৰকুছি সমষ্টি আছিলে, পূৰ্বৰ পাটাচাৰকুছি সমষ্টিত আমি 72% ভোট পাইছিলোঁ, এইবাৰ আমি 74% ভোট পাইছোঁ। গতিকে পূৰ্বৰ সমষ্টিটো চালেও আমাৰ মানে ভোট বৃদ্ধি হৈছে, আৰু সামগ্ৰিকভাৱে যি আমি যদি অসমত চাওঁ তেতিয়াহ'লে ভোটটো বৃদ্ধি হৈছে। তাৰ কাৰণে মই দলৰ সভাপতি, অসম গণ পৰিষদৰ সভাপতি, UPPLৰ সভাপতিৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই